ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোটোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাধৱক কৈ আছিল গৰিমাৰ মাকে মোলৈ ফোন কৰিছিল। তেতিয়া মাধৱে কৈছিল গৰিমাৰ মাকে ফোন কৰিছিল কিয়? তাৰপিছতে এই প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল তোমাৰ এই মেণ্টেলিটিটো যিমান পাৰা সোনকালে চেঞ্জ কৰা। এনেকুৱা ধাৰণা যদি তোমাৰ মনত বা লৈ থাকে নহয় এদিন কিন্তু তেতিয়া আমি দেখিবলৈ পাইছোঁ গৰিমাই মাত দিছিল কি কৰিব? মোৰ বিৰুদ্ধে থানাত গোচৰ দিব নে মোৰ ঘৰৰ মানুহৰ আগত মোৰ বিৰুদ্ধে কথা লগাব? তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে খঙতে কৈছিল ইনাফ ইজ ইনাফ। পুনৰ গৰিমাই কৈছিল আপুনি কেৱল মোৰ আগতে ফেনটো হৈ পৰে কিন্তু মাৰ আগত তেনেই ফেঁচাটো হৈ মূৰ থুপিয়াই বহি থাকে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।